против одного. То есть Александр будет болеть против Али Хейбати. Это все-таки спорт, что находится именно в октагоне. Ну, а мы Сейчас বহু বছৰৰ প্ৰেক্টিছ আৰু বহু দিনৰ সাধনা কৰিহে এজন মানুহ এজন ভাল খেলুৱৈ বা ভাল বক্সাৰ হ'ব পাৰে কিন্তু খন্তেকৰ ভুলে তেখেতৰ তেনে কেৰিয়াৰ খতম কৰি দিব পাৰে ভিডিঅ'টোৰ আৰম্ভণিতে আপুনি যেটো ক্লিপ দেখিলে তাত আছিল ইৰানিয়ান প্লেয়াৰ আলী হেইবাতি যিয়ে ৰাছিয়াৰ মস্কোত HFC চেম্পিয়নশ্বিপ খেলিবলৈ গৈছিল কিন্তু খেলৰ আৰম্ভণিতে তেওঁ সেই ৰিঙত থকা ৰিং গাৰ্ল গৰাকীক লাহেকৈ গুৰিয়াই দিয়ে ঘটনাটো বেয়া কৰিলে যদিও তেখেতক খেলিবলৈ পাৰমিশন দিয়া গ'ল বাট কৰ্মা ইজ ৰিয়েল অপোনেণ্টৰ দ্বাৰা তেওঁ সেইদিনা খেলখনত ইমানেই বেয়াকৈ পিটন খালে যে টেকনিক্যাল নকআউট গ্ৰাউণ্ডত তেখেতক পৰাজয় ঘোষিত কৰা হ'ল খেলখন হৰাৰ পিছতো তেওঁ যেন সেই ফলাফল মানি ল'ব পৰা নাছিল ফলত তেওঁ অপোনেণ্ট গৰাকীক গৈ পেলাই পিছফালৰ পৰা এটেক কৰে আৰু কমেণ্টেটৰৰ লগতো বেয়া ব্যৱহাৰ কৰে তাৰ পিছত তেওঁ যেতিয়া ৰিঙৰ পৰা ওলাই আহি আছিল উপস্থিত দৰ্শকে ইয়াৰ পৰা অতিষ্ঠ হৈ তেওঁক গৈ পেলাই তুলাধনা দিয়ে অসমীয়াত ক'ব গ'লে গৰু পিটন দিলে আৰু বহু পিছত তেওঁ মনলৈ জ্ঞান ঘূৰি আহাত তেওঁ সেই ৰিং গাৰ্ল মেৰিয়াক লগত লৈ পাব্লিকলি এপলজি বিচাৰিছিল কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল আৰু গতিকে HFC চেম্পিয়নশ্বিপ বা তেনে পৰ্যায়ৰ খেলৰ পৰা তেওঁক লাইফ টাইমৰ বাবে বেন কৰি দিয়া হৈছিল গতিকে এদিনীয়া সফলতা লাভ কৰাটো হয়তো সহজ কিন্তু তাক মেইনটেইন কৰি ৰাখিবৰ বাবে নিজৰ ভিতৰত কন্ট্ৰোল থাকিব লাগিব তেওঁ হল ইৰাণ দেশৰ নাগৰিক যি দেশৰ বৰ্তমান পৰিস্থিতি খুবেই বিপদজনক যি দেশত বৰ্তমান তাৰ মহিলা আৰু জনসাধাৰণে চৰকাৰৰ বিপক্ষে গৈ মাত মাতি আছে যুঁজি আছে য'ত 5000তকৈ অধিক লোকক হত্যা কৰা হৈছে তেওঁলোকক দমন কৰি ৰখা হৈছে আৰু বহু লোক নিৰুদ্দেশ হৈ আছে ইয়াৰ ওপৰত আমি এটা চমু বিবৃতি কৰি এটা ভিডিঅ' হিচাপে আমি পাব্লিছ কৰিছিলোঁ ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব গৈ চাব কেনে পালে নিশ্চয় জনাব জয় অসম জয় হিন্দ